আজি ল'ৰাটোলৈ বৰকৈ মনত পৰি আছেচোন। একো কামতে মন বহাব পৰা নাই। সি বা কেনেকৈ আছে, ফোন এটাও কৰা নাই। ক'তনো আছেগৈ, নেটৱৰ্কে নাপায় বুলি ক'লে সেইদিনাখন ফোন কৰি। এতিয়া ফোন লগাই থাকিলেও ছুইচ অফ কৰি থাকে। ইমান মনত পৰি আছে ল'ৰাটো, কেনেকৈ বা আছে, কি বা খাইছে। ভগৱান ভালকৈ ৰখাবা তাক। হেৰা শুনিছানে? ক'ত আছা বোলো হয়নে? দেখিছ মই তেতিয়াৰ পৰা চিঞৰি আছো আৰু তাই আহি ইয়াত বহি আছে। হেৰা শুনিছানে নাই মই মাতি থাকা বোলো? হেৰা ৰাম, কাণখন ফালিব দেখোন। ইমান চিঞৰিছে যে কাণৰ ওচৰত আহি পেলাই। কি হ'ল? কি হ'ল ক'ব আহিছা হা? মই তেতিয়াৰ পৰা চিঞৰি আছো, তুমি শুনা নাই? কি চিন্তা কৰি বহি আছা মানে এনেকে ইয়াত আহি? ৰ'দ লৈ আছা? ৰ'দ লৈ থাকিলে মই মাতি থাকা শুনা নাই হা? কিমান চিঞৰি আছো। মাতি আছিলে নেকি? মই শুনাই নাই দিয়ক। এইখিনিতে বহি ভাল লাগে, ৰ'দটো পৰে যে, আৰু কিবা এটা লিখি আছিলোঁ। কওকচোন কিয় মাতি আছিলে? মনটো ভাল লগা নাই হেৰি, কিয় জানো আজিচোন মনটো কিবা কিবি লাগি আছে। ল'ৰাটোলৈ বৰকৈ মনত পৰিছে, তাৰ কথা ভাবি আছিলোঁ। সেইকাৰণে শুনা নাই চাগে আপুনি মাতি থকা। কি হ'লনো? হয় নেকি? তাৰলেনো কাৰ মনত নপৰে কোৱাচোন? মোৰোতো সদায় মনত পৰি থাকে। আজি এবছৰে হ'ল ট্ৰেইনিং কৰিব যোৱা, আজিলৈকে ঘৰলৈ অহাই নাই। ফোনো সেই মাজে মাজে এমাহ দুমাহৰ মূৰে মূৰে এবাৰ কৰে। কিমান মনত পৰে মইহে জানো। মোৰো মনত পৰে। সেইবুলি তুমি এনেকৈ দুখ কৰি বহি থাকিলে হ'ব জানো কোৱাচোন? সি য'ত আছে ভালে আছে দিয়া, মোৰ বিশ্বাস আছে। মই চাহ একাপ খাওঁ ব'লাচোন, দুইটাই চাহ একাপ বনাই খাই লওঁগৈ। এইবোৰ চিন্তা বাদ দিয়া, সি ভালে আছে দিয়া, আহিব। চিন্তা কৰি থাকিলে তোমাৰ আকৌ প্ৰেছাৰটো বাঢ়ি যাব, ব'লা। সি ভালে আছে, আপুনি ঠিকে কৈছে, মই জানো সি ভালে আছে। কিন্তু চাওকচোন আমি কিমান আৰামত আছোঁ আৰু সি কিমান জংঘলে মংঘলে চাগে ঘূৰি ফুৰিছে। কি বা খাইছে, কেনেকৈ বা খাইছে, ক'ত বা আছে। মই সেইবোৰ কথা ভাবিয়ে কিবা বুকুখন বিষাই যায়। চাকৰিটো কৰিব দি আমি কিবা ভুলহে কৰিলোঁ যেন ল'ৰাটোৰ ওপৰত, সেইটো তেনেকুৱা লাগে মানে। ঘৰলৈতো পইচা পাতিও দিছে, সি ট্ৰেইনিঙত থকাৰ পৰাই পইচা দিছে। ঘৰখনো বনাব পাৰিছোঁ এতিয়া অলপ অলপকৈ। কিন্তু সি যেন বহুত কষ্টত আছে এনেকুৱা লাগে মোৰ। তাৰ লগত যে অন্যায় কৰিছোঁ, ইমান কষ্টত জংঘলে মংঘলে তেনেকৈ ঘূৰি ফুৰাটো সাধাৰণ কথা নেকি? ঘৰত থাকোঁতে কিমান আৰামত থাকে, এতিয়া আৰু তাত গৈ চাগে কিমান কষ্টত আছে। কি খাইছে, মোৰ সেইবোৰ ভাবি দুখ লাগে। আপোনাৰো গাটো বেয়া, সেইকাৰণে আপোনাৰ আগত মই এইবিলাক কথা নকওঁ। নিজেই ভাবি থাকোঁ, তালৈ মনত পৰিলে দুখ লাগে, কান্দো অকলে অকলে। কিন্তু কি কৰিম, দেশৰ হকে ওলাই গৈছে যেতিয়া কৰিবতো লাগিবই। সি এতিয়া এবছৰে হ'ল ঘৰলৈ অহা নাই। ইমান মনত পৰি আছে মইহে জানো। হ'ব দিয়া, দেশৰ হকে কাম কৰাটো এটা গৌৰৱৰ কথা, তুমি গম পোৱা নে নাই? চবেই সেইটো সুবিধা নাপায় নহয়। আমাৰ ল'ৰাই সেইটো সুবিধা পাইছে। তুমি তাক লৈ গৌৰৱহে কৰিব লাগে না দুখ কৰি থাকিব লাগে? ব'লা চাহকণ বনাই দিয়া গো মোক। হ'ব দিয়ক, ব'লক। মা, মা, বা, দেউতা। ভাইটি, তই 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 এনেকৈ? অ' মা, অ' মা, অ' মা, চাইচোন কোন আহিছে। মা, অ' মা, ওলাই আহ। ভাইটি, তই তই ভালে আছনে? ইমান দিনৰ মূৰত তোক দেখা পাইছোঁ, আৰু একো খবৰ খাতি নিদিয়াকৈ এনেকৈ ওলালেহি যে। বা, ইমান ওখ হ'লি, আগতকৈ বেছি ওখ হ'লি হ'বলা। ইমান ধুনীয়াটো হৈছ, ড্ৰেছযোৰত ইউনিফৰ্মযোৰত ইমান ভাল লাগিছে তোক। সঁচাকৈ দে অ' ভাইটি, মান নিদিয় কিয়? মোৰ যে সপোনে লাগিছে, তই সঁচাকৈ আহিছনে? চিকুটি চাহিয়া, মোক চিকুটি চাহিয়া। মই সঁচাই আহিছো নে মিছাই আহিছো চাহিয়া? কি যে কথাবোৰ সুধি আছ তই বা? মই সঁচাকে আহিছো আকৌ, গোটেই মানুহটো আহিছো, তাৰপিছতো আকৌ সুধ সঁচাকে আহিছো নে মিছাকে আহিছো? তোৰ কিবা হৈছে নেকি? কি যে হ'ব? মাহঁত ক'ত আছে মানে? ইমান টাইম মোৰ মাতটো শুনি ওলাই অহা নাই যে, কি কৰি আছেনো মাহঁতে? আৰু তোৰ খবৰ ক? তইচোন ক্ষীণাই শুকাই গৈছগৈ, খাবলৈ নিদিয়ে নেকি মাহঁতে তোক ভাত চাত? ক'তনো ক্ষীণাইছোঁ? তোৰ ভাগৰখিনি খাই খাই মই এতিয়া শকতহে হৈছোঁ। তই ক্ষীণাইছোঁ দেখিছ? সেইবোৰ কথা বাদ দে, ব'ল ভিতৰলৈ ব'ল। মায়ে চাগে কিবা কাম কৰি আছে দে। তই আহিছ বুলি গম পালে আৰু মায়ে নাহিবনে? দৌৰি আহিব, শুনাই নাই চাগে, গমেই পোৱা নাই। ব'ল ভিতৰলৈ ব'লচোন। বা সঁচাকৈ তই কিন্তু বহুত ডাঙৰ ডাঙৰ লাগিছে তোক একেবাৰে। মই এইবাৰ ৰাখীততো নাহিলি, সেইবাৰ ৰাখীত কিন্তু থাকিব লাগিব কৈ দিছোঁ। কিমান দিনৰ কাৰণে আহিছ তই? আকৌ যাবিগৈ নেকি? ৰাখী পিন্ধাব হ'লে তোকচোন মই জঁপিয়াই পিন্ধাব লাগিব দেখোন ফুট দিবলৈ। ইমান ওখ হ'লি, সঁচাকৈ মোতকৈ কিমান ওখ হ'বলি চাচোন তই। তোৰ নিচিনা বাতিয়ানী হ'ব লাগে। তোৰ নিচিনা বাতিয়ানী হ'লে মই চাকৰিয়ে নাপালোঁ হয়। আৰু এতিয়া নগ'লে হ'ব নেকি? যাম। তথাপিও মই এমাহৰ ছুটী লৈ আহিছিলোঁ বা জান, এমাহৰ ছুটী দিছে। এমাহৰ ছুটী ঘৰতে থাকিম, মানে এই গোটেই মাহটো ঘৰতে থাকিম। তোৰ লগত ভাল কাজিয়া কৰিব পাৰিম। গোটেই মাহটো তোক কাজিয়া কৰি কৰি তোৰ মূৰ বেয়া কৰি দিম। মোৰ ভাগৰখিনি খাইছিলি নহয় এবছৰে, এতিয়া এই মাহটো চাবি তোক মই কি নাগতি নাশাং কৰোঁ। ৰহ মাক মাত দিওঁ, তোৰ লগত চুপতি মাৰি থাকিলে নহয়। আহিলা আৰু এইটো মোৰ লগত লাগিব কাৰণে। মা, দেউতা, মা। কি হ'ল কি কৈছ বা তই? মই অহাৰ কাৰণে তই মানে বেয়া পাইছ? বেয়া পাইছোঁ যা, মোৰ লগত আহিয়ে কাজিয়া কৰিছ।
ধেমালি কৰিছো দে, তোৰ লগত নালাগিনো কাৰ লগত লাগিম বা? মা, অ মা। বাবা তই অ মা, ভাইটি আহিছে। মই কিমান চিঞৰি আছো তুমি শুনা নাই নে? ভাইটিওতো চিঞৰি আছিলে। কি কৰি আছিলানো? সি চোৱাচোন কেনেকৈ অকস্মাত আহি ওলাইছে। সি মা দেউতা ক'ত গ'ল? তুমি এনি টাইম তাৰ কাৰণে কান্দি কুটি থাকা নহয়। আহি গ'ল আৰু দিয়া তোমাৰ পুতেৰে। বাবা তই এনেকৈ একো খবৰ খাতি নিদিয়াকৈ এনেকৈ যে আহিবি ভাবাই নাছিলোঁ। তই কেনে আছ বাবা? মোৰ সোণটো ইমান ধুনীয়াটো হৈছে, ইমান ভাল লাগিছে দেখি পেলাই। বাবা এফালে আছোন, এফালে বল বল ভিতৰলৈ বল, ভিতৰলৈ বল। দেউতাই চাগে গমেই পোৱা নাই। তই ভালে আছনে? মা, ছাৰপ্ৰাইজ দিলোঁ আকৌ, কেনেকুৱা লাগিলে? মই সেইকাৰণে খবৰ নিদিয়াকৈ আহিছোঁ। জানোৱেই মোক দেখি তোমালোকৰ ফূৰ্তিৰ সীমা নাইকিয়া হ'ব। সেই ফূৰ্তিটো চাবলৈ কাৰণে মই কাকো নোকোৱাকৈ আহিছোঁ মা। এমাহৰ কাৰণে ছুটী লৈ আহিছোঁ। পূৰা এমাহ ছুটী দিছে আমাক। ট্ৰেইনিং শেষ হ'ল যে, এতিয়া পূৰা এমাহ ঘৰত থাকিব পাম মা। তোমাৰ হাতৰ খোৱা মানে বহুত মনত পৰি আছিলে। ব'লা না কিবা এটা বনাই খোৱা, বহুত ভোকো লাগিছে, বহুত মিছ কৰি থাকোঁ তোমাৰ হাতৰ খোৱা। সোনকালে কিবা এটা বনাই দিয়া, মই খাওঁ। মই হাত ভৰি ধুই ফ্ৰেছ হৈ আহোঁ, মোক কিবা এটা বনাই দিয়া সোনকালে মা। কি এমাহৰ কাৰণে আহিছে বাবা? সঁচাকৈ কৈছনে? বহুত ভাল লাগিছে শুনি। ব'ল বোপাই, মই ধুনীয়াকৈ কিবা কিবি বনাই খুৱাম এতিয়া। কিয় নোখুৱাম বাৰু? মোৰ ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছে। ভালকৈ ক'ত চাগে খাবলৈ পাওঁ হয়নে? মই এতিয়াই ভালকৈ তই ভাল পোৱা সকলোবোৰ বনাই খুৱাম ব'ল। মোৰ সোণটো ইমান ধুনীয়াটো লাগিছে। ব'ল দেউতাক লগ কৰিবচোন। দেউতাই চাগে তোক দেখি পাগলে হৈ যাব। দেউতাৰ গাটো ইমান ভাল নহয়। তোৰ কথা এনি টাইম কৈয়ে থাকে, তোলৈ মনত পেলাই থাকে। কিমান দিন যে হ'ল নেদেখা তোক। চাচোন বাৰু ফোনটো কিমান দিনৰ মূৰে মূৰে ফোনটো কৰ, কিমান মনত পৰি থাকে আমাৰ। বাইৰৰ বিয়াৰ কথাও ভাবিছোঁ। বিয়াখনো দিব লাগিব সোনকালে। জানই নহয় সকলোবোৰ, আৰু তই নাথাকিলে বিয়াখনটো কেতিয়াও নহয়। সেইকাৰণে মোৰ বৰ বেয়া লাগি থাকে। তই এমাহৰ যদি ছুটীলৈ আহিছ বা বিয়াখনো অকণমান আগবঢ়াব লাগিব, গম পাইছ? বহুত ভাল লাগিছে। ব'ল বাবা ব'ল, আগতে কিবা এটা খাই লওঁ, পিছত বাৰু এইবিলাক কথা আলোচনা কৰিম। মা সি আহি পাইছেহে। তোমাৰ এতিয়া আৰম্ভ হৈ গ'ল আৰু মা বিয়া কথা উলিয়াবলৈ কাৰণে। মই এতিয়া বিয়া চিয়া নহওঁ। ভাইটি চাকৰি হৈছেহে। মই এতিয়া ভালকৈ খাব লাগিব, ভালকৈ বস্তু ল'ব লাগিব। এতিয়াই মোক মানে বিদায় দি পেলাই তাৰ মানে গোটেইবোৰ ঘৈণীয়েকক দিবলৈ মন মানে হে নহ'ব নহয়। মই আগতে খাই বৈ লওঁ, তাৰ পাছত তাৰ ঘৈণীয়েকে পাব। মই এতিয়া বিয়া চিয়া নহওঁ মা, বিয়া চিয়া কথা কৈ নাথাকিবা। আৰু সি আহিছে এতিয়া, ভালকৈ কিবা এটা বনাই খুওৱা আগতে, তাৰ পাছত এইবোৰ কথা পাতিবা। তেনেকৈ নহ'ব নহয়। তোক বিয়া দিবই লাগিব। তোক বিয়া দিলেহে মই বিয়া পাতিব পাৰিম আকৌ। তাই এতিয়া ঘৰতে বহি বহি বুঢ়ী হ'বলৈ আহিছে। বিয়াখন দিব লাগিব এই মা, সোনকালে বিয়াখন দিব লাগিব। মই বুঢ়ী হোৱা নাই দে। তই একে চাকৰি কৰি নিজকে বৰ একে ডেকাটো বুলি ভাবিছ নেকি? তোৰনো বয়স কিমান হৈছে? তই এতিয়া সৰু হৈ আছ দেখোন। চাকৰি কৰিব সোনকালে গৈছ কাৰণেহে। মই এতিয়া সৰু হৈ আছোঁ। বলচোন মোৰ লগত যাবি, কি জংঘলে মংঘলে ঘূৰি ফুৰিব লাগিব। তই পাৰনে চাওঁ বলচোন। মই সৰু হৈ আছোঁ, মোতকৈ তই ডাঙৰ, পাহৰি নাযাবি। বুঢ়ী হ'লি আৰু এতিয়া তই বিয়া দিব লাগিব সোনকালে। মা ৰচোন, এইকেইটা আহি পাই মানে কাজিয়া কৰাত আৰম্ভ হ'লিয়ে মানে। ব'ল বাবা ব'লচোন ব'ল, হাত মুখকেইটা ধুই ল'ব, মই কিবা এটা বনাওঁগৈ। আহি পাই মানে বায়েৰৰ লগত খালি লাগি থাকিব খালি সি। কাজিয়া লাগি সৰুৰ পৰা নহ'লে এতিয়া ইমান দিনৰ মূৰত লগ পায়ো কাজিয়া হে তহঁতৰ। ব'ল ভিতৰলৈ ব'ল। নহয় অ' মা, তাইক জোকাই ভাল লাগে, এনেইহে এইবিলাক ধেমালি। ব'লা ব'লা, সোনকালে কিবা এটা বনাই দিয়াগৈ। বা ব'ল ব'ল ভিতৰলৈ ব'ল। মোৰ বেগটো নিব পাৰিবি? দাংচোন বেগটো দাঙিব পাৰ যদি লৈ আহ। বেগটো দাঙিম, কিন্তু মোলৈ কি আনিছ সেইটো কৈ ল আগত। মোক ভালকৈ কিবা এটা গিফ্ট দিব লাগিব। আগতে বেগটো দাঙি দেখাচোন, তই পাৰনে? মানুহজনী বহিয়ে যাবি চাগে, বেগটো যি ওজন। হে ভগৱান, এইকেইটা মানে লাগি নহয়। ব'লচোন তই, দেউতাই নিবহি আহ বেগটো, তই ব'ল। নহ'ব, মায়ে এনেকৈ ক'লে নহ'ব নহয়। মোলৈ কি আনিছে আগতে সি ক'ব লাগিব, তেতিয়াহে ভিতৰ সোমাব পাৰিব। হ'ব দে, তোলৈ মই কালিলৈ গৈ ভাল চুইজাৰযোৰ কিনি দিম হ'ব। ব'ল এতিয়া একো অনা নাই। কিবা কিবি কেণ্টিনৰ পৰা কিবা কিবি অলপ অনা হৈছে, কিন্তু কাপোৰ কানি অনা নাই। ব'ল কাইলৈ মই বজাৰত গৈ তোক কি লাগে তই নিজৰ পচন্দ মতে ল'বি, হবিনে? ব'ল এতিয়া ভিতৰলৈ। হ'ব দে ব'ল, বেগটো মই নি আছোঁ। ব'ল তই হাত মুখ ধুগৈ ব'ল। মা ব'লা, বৰ ভোক লাগিছে। ব'ল বাবা ব'ল, দেউতাক এবাৰ মাত দেগৈ ব'ল। ব'লা। হেৰি কি হ'লনো? ইমানকৈ চিঞৰি আছে যে, কি যে হ'ব নহয়। মই ল'ৰাটোৰ কাৰণে শাকেডালমান বুটলিব গৈছিলোঁ। সি এইবোৰনো ক'ত খাবলৈ পায়। তাকে বোলো শাকে মাছে বনাই খুৱাওঁ। কি হ'লনো? আপুনি ইমানকৈ মাতি থাকে যে, আপুনি বাহিৰলৈ ওলাই যাব নোৱাৰে এবাৰ? একেবাৰে মাকৰ গাত ততেই নাই মানে, পিতেক আহিছে আৰু গাত ততে নাইকিয়া হৈছে। কি খুৱাম কি কৰিম, একেবাৰে গাত 7খন 8খন। মই মাতি আছিলোঁ, মোৰ ঔষধটো বিচাৰি পোৱা নাই সেইকাৰণেহে মাতি আছিলোঁ। কি আজি শাক বনাবা নেকি? সি জানো শাক খাব? কিয়নো নহ'ব আকৌ, গা 7খন 8খন হ'বই আকৌ, ফূৰ্তি লাগিবই। মোৰ ল'ৰাটো ইমান দিনৰ মূৰত ঘৰলৈ আহিছে। আপোনাৰ কি ভাল লগা নাই? আপোনাৰ ল'ৰা নহয় মানে?
কি যে হ'ব নহয়। আৰু সি শাক খাই বুলি আপুনি পাহৰি গ'ল। সি যেন শাকে মাছে বনালে টেঙা জোলকণ খাই কিমান ভাল পায় আপুনি পাহৰি গ'ল। মই জানো নহয় সি কি ভাল পায়। মই আজি বনাই খুৱামেই। সি এতিয়া লগৰকেইটাৰ ওচৰত গৈছে। আহি পোৱাৰ পিছতে তাক ভাতিয়াত দিব লাগিব। সি ভাল পোৱা বস্তু দি কিমান ভাল লাগিব। সি কি খাব পাৰে এইবোৰ চাগে তাত একো বনায়েই নোখোৱায়। সি কিমান কষ্টত আছিলে বেচেৰাটো। দেহি ঘৰত আহোঁতেই ভালকৈ মানে সি ভাল পোৱা গোটেইবোৰ বস্তু বনাই তাক মই খুৱাম। আৰু আজি বজাৰ কেইটামানো কৰি আনি দিব। মই লিষ্ট এখন বনাই দিম, গম পাইছেনে? আৰু টেবলেটটো এই ডয়াৰটোতে আছে। আপুনি কি যে হ'ব, একো এটা বস্তু নিজে ল'ব নোৱাৰে, নিজে বিচাৰি নাপায় মানে। মই দিলেহে বিচাৰি পায়। কোনফালে কৰিম মানে? নিজে বিচাৰি ল'ব নোৱাৰে। এই ডয়াৰটোতে আছে, চাওক। সময়ে নাই এফালে মোৰ। ভগৱান, হ'ব দিয়া, যোৱা তুমি তোমাৰ কাম কৰাগৈ যোৱা। মই নিজে বিচাৰি ল'ম দিয়া। বাপৰে, একেবাৰে পিতেক অহাৰ পৰা আমাৰ প্ৰতি গুৰুত্বই নাইকিয়া হ'ল। বাৰু হ'ব দিয়া, ধেমালি কৰিছোঁ। যোৱা সোনকালে বনোৱা। আৰু কি বজাৰ কৰিব লাগে দিয়া, লিষ্টখন দিয়া। মই এতিয়াই গৈ লৈ আহোঁগৈ। তাক ভালকৈ বনাই খোৱা হয় দিয়া। সি চাগে ক'ত এইবোৰ খাব পায় আৰু তাৰ চাগে কিমান মনত পৰে ঘৰৰ খোৱাবোৰ। ভালকৈ বনাই খোৱা তাক। অকণ মোৰ তেনেকুৱা তেনেকুৱাও লাগিছে। ক্ষীণাইছে হ'বলা ন? তুমি বাৰু তেনেকুৱা দেখিছানে? ড্ৰেছযোৰ পিন্ধোতে কিন্তু বৰ হেণ্ডচাম লাগিছিল দেই আমাৰ ল'ৰাটোক ন? আমাৰ কিন্তু ভাগ্য এনেকুৱা এটা ল'ৰা যে পাইছোঁ। মই কিন্তু বহুত সুখী তাক লৈ। বহুত সুখী। মই কি অসুখী নেকি? মইতো তাক লৈ বহুত গৌৰৱ কৰোঁ। আৰু সি যে ইমানখিনি কৰিব এইটো বয়সতে মই ভাবাই নাছিলোঁ। কিমান বয়স হৈছেনো? 21 বছৰ হৈছেহে। সি চাওকচোন, তাৰ সৰুৰ পৰাই হেঁপাহ। সি আৰ্মিত যাব, ডিফেন্সত যাব। এতিয়া তাৰ সপোনটো পূৰা হ'ল। আৰু আমাৰ অকণমান বেয়া লাগে, কাৰণ সি কষ্টত থাকে বুলি ভাবোঁ, বা ভালকৈ খাব নাপায় বুলি ভাবোঁ। কিন্তু ভাবকচোন, দেশৰ কাৰণে কৰিব সকলোৱে সুবিধা নাপায়, হয়নে? সি যে এইখিনি সুবিধা পাইছে, ভগৱানে যে এইখিনি সুবিধা দিছে, ভগৱানক কোটি কোটি ধন্যবাদ। সি ভালে থাকক, সেইটোৱে বিচাৰোঁ। আমাৰ এইখিনিও যাতে তাক লগাই দিয়ে ভগৱানে। হওক দিয়ক। এই আপোনাৰ লগত কথা পাতি থাকোঁতে মোৰ দেৰিয়ে হ'ব। এতিয়া যাওঁ মই। আপুনি বিচাৰি লওক নিজে ঔষধখিনি। লিষ্টখন মই বনাই দিম, ৰ'ব, বজাৰলৈ যাব। যোৱা, গাত ততেই নাই একেবাৰে। যোৱা। হেৰি নহয়, আৰু এটা কথা। এই বাবা থাকোঁতে হেৰিহঁতৰ ৰাহুলহঁতৰ ঘৰৰ পৰা আহিবগৈ লাগিব নহয় এবাৰ। মাজনী বিয়াৰ কথা কি আলোচনা নকৰোঁ বুলি ভাবিছে নেকি? বয়সটো ৰৈ নাথাকে নহয়। সি থাকোঁতে ল'ৰা ঘৰত গৈ পেলাই এবাৰ কথা চথা পাতি আহিব লাগিব, গম পাইছেনে? বিয়া কেতিয়া কি হয় চোৱা চিতা কৰি এইবোৰ ঠিক ঠাক কৰিব লাগিব। সি থাকোঁতে, সি নাথাকিলে আকৌ এইবোৰ কৰা নহ'ব নহয়। সেইকাৰণে সি আহোঁতে এমাহৰ ছুটী লৈ আহিছে যেতিয়া, এইবোৰ সোনকালে আলোচনা কৰক। কিবা এটা মানে আগবঢ়াব লাগিব। হয় দিয়া, মই কথাটো নাভাবা নহয়, ভাবিছোঁৱেই। তাইক বিয়া দিয়াৰ পিছতহে তাৰ বিয়াৰ কথা চিন্তা কৰিব পাৰিম, হয়নে নহয়? এতিয়া সি চাকৰি পালে যেতিয়া, সিও সোনকালে বিয়াখন পাতিব লাগিব। হয় দিয়া, মাজনীৰ বিয়াৰ কথা আলোচনা কৰিব লাগিব। মই বাৰু পাতিম দিয়া। বিয়হঁতৰ লগত ফোনতে কথা পাতিম মই। সিহঁতৰ লগতো চব চিনাকি আছে, চব ঠিক ঠাক হৈয়ে আছে। ডেট বাৰটো ঠিক কৰিলেই হ'ল। গৈ পেলাই যাম দিয়া। সিহঁতৰ লগত কথা পাতি কেতিয়া যাব পাৰোঁ আলোচনা কৰিম। বাবা থাকোঁতে যাম এবাৰ নহয়, বিয়াৰ ডেট বাৰে ঠিক কৰিব। তেতিয়াহে সোনকালে বিয়াৰ যা যোগাৰ কৰিব পাৰিম আকৌ। হয় দিয়া, ছোৱালীজনী বিয়াৰ কথা চিন্তা কৰিব লাগিব। তোমাৰ একে বৰ উৎপাত লাগিছেচোন মাজনীক ঘৰৰ পৰা উলিয়াই দিবলৈ। বোৱাৰীৰ আশাত নেকি? বোৱাৰী মানে আশা কৰিলাই আৰু ন? তেনেকেনো কিয় কয়? তাইৰ বয়স হৈছে এতিয়া, বিয়া জানো নহ'লে হ'ব? তাইয়োতো মোৰ একমাত্ৰ ছোৱালী। তাইক হ'বলৈ মই উলিয়াই দিব পালে ভাল লাগে নেকি কওকচোন? কিন্তু এইটো বিধাতাৰ সৃষ্টি কৰিয়ে থৈছে ন তেনেকৈ। পৃথিৱীৰ নিয়মেই সেইটো যে ছোৱালী হ'লে বিয়া দি উলিয়াই দিবই লাগিব, ল'ৰা হ'লে বিয়া পাতি আনিবই লাগিব। সেইটোতো নিয়মেই। সময় থাকোঁতে কৰাটো ভাল, আৰু সেইকাৰণেহে কৈছোঁ আপোনাক। হ'ব দিয়ক, একেবাৰে উল্টা পুল্টা কথা কয়, মোৰ মাথাটো আকৌ বেয়া কৰি দিয়ে। যাওঁ মই শাক বুটলোঁগৈ। যোৱা, ধেমালি কৰিছোঁ, যোৱা। মাকৰ গাত ততেই নাই একেবাৰে। ভাইটি, মই ৰেডি। তই মানে এতিয়ালৈকে ওলোৱাই নাই যে? কি মানে নাযাওঁ মানে? তই মস্ত ঠগি দেই। ক'লে যাব লাগিব বা? ক'ত যোৱা কথা কৈছ? আৰু ইমান একে সাজি কাচি ওলাইছে যে, ক'ত যা? কিয়? তই মোক আজি ঘড়ী এটা দিম বুলি কোৱা নাছিলি? ঘড়ীটো দিবলৈ নাযাওঁ মানে? সি দেখিছ, তই বহুত বদমাছ হ'লি দে। তই মোক ঠগিছ ন? কালিচোন কৈছিলি আজি ঘড়ী এটা আনিবলৈ যাম বুলি, মোক ঘড়ী এটা দিম বুলি। নালাগে যা, তই বহুত বদমাছ হ'লি। যা, নালাগে যা, মিছা কথা কৱ তই। হ'ব যা, মই যাওঁ। এজনী ধেমালিহে কৰিছোঁ মই। তই ঘড়ী ল'বি বাৰু মানিছোঁ, কাপোৰ নল। সিদিনাখনচোন তই সেইযোৰ চিম্পল কাপোৰযোৰহে ল'লি। মই তোক ভাল কাপোৰযোৰ ল'ব দিছিলোঁ দেখোন। কাপোৰ এযোৰ ল'বি নে অকল ঘড়ীটো দিলেই হ'ব? কাপোৰ এযোৰ ল'ব লাগিছিল, দামী চাই অলপমান। দিয় যদি ল'ম আৰু। তইনো মোক আৰু দামী কাপোৰ দিবিনে? ঘৈণীয়েৰকহে দিবি। জানো নহয় তই তলে তলে কি কাম চলাই আছ, মই গম পাওঁতো। মাক কোৱাহে নাই, কৈ দিম ৰ। কি? তই কি জান বা? কি মাক লগাম বুলি ক'বলৈ আহিছ? মই যে নাজানোহে, মোক ইমান বুৰ্বক বুলি ভাবিছ তই? সকলো জানো নহয় তোৰ প্ৰিয়াৰ লগত কি চলি আছে। প্ৰিয়াৰ কথা তোক কোনে
কোনে ক'লে মিছা কথা নকবি তইহে নক মোক, তাই মোক চব কথা কৈছে। যা, ভাল ছোৱালী দে, মই মাহঁতক নকওঁ। ভয় খাইছ? মাহঁতক ক'লেও ভালকৈ ক'ম দে, চিন্তা নকৰিবি। ভাল ছোৱালী, আমাৰ ঘৰৰ বোৱাৰী হ'লে তাই ভালে লাগিব। অ' বা তই সঁচাই কৈছনে ভাল ছোৱালী নে বাৰু? মই কেতিয়াবা চিন্তা লাগে ভাল ছোৱালী হয়নে নহয়, আৰু বোলো বেলেগ ভাল ছোৱালী পাম নেকি আকৌ। হেই পাগলটো, তই মানে ছোৱালী সলাই ফুৰিবলৈ আহিছ হা? চালে এজনীকে চাবি, এইবোৰ ভাল কথা নহয়। ভাল ছোৱালী দে, চিন্তা নকৰিবি। হয় নেকি? তই ক'লি যেতিয়া আৰু খাটাং আৰু তেন্তে হ'লে। আৰু তোৰো বিয়াখন আগতীয়াকৈ দিব লাগিব নহয়, তোৰ বিয়াৰ কথা আগতে চিন্তা কৰিম। এতিয়াই মোৰ ছোৱালীজনীৰ কথা নকবি মাহঁতক, কাৰণ তোৰখন হোৱাৰ পিছতহে মোৰ কথা চিন্তা কৰিব, আৰু এতিয়া ক'লে মই গালিহে খাম, গম পাইছ? হ'ব দে, নকওঁ দে, মই জানো নহয়। আৰু ক'লেও ভালহে, চাই চিতি থৈ দিব। ঘৰত খোজা বহা কৰি অকণ এনেকৈ কৈ মেলি থৈ দিব। নহবা তাই যদি আকৌ বেলেগ ভাল ল'ৰা পালে গুচি যায় তেতিয়া? ই তাই নাযায় যা, তাই তেনেকুৱা নহয়। মইতো একো প্ৰপ'জ কৰাই নাই, তাইহে মোক কৰিছে। তাইহে বোলে বৰ ভাল পায় মোক। তাই তেনেকৈ চাগে বেলেগলৈ নাযাব, তেনেকুৱা নালাগে বাৰু। বাহ, তলে তলে পূৰা আগবাঢ়িলি আৰু মানে। এই এজনী যা, কিনো কথাবোৰ কৈ থাক। ব'ল বজাৰলৈ যাওঁ নহয়, ব'ল। পিছত তই ভিনদৰ লগতো যাব পাৰিলি হয়নে নহয়? ভিনদক মাতি দিওঁ নেকি? অ' তই মানে এতিয়া মোক নিব নোৱাৰা হলিয়ে হে? ঘনীয়াৰৰ লগত মানে ঘূৰিব পাৰ, মোৰ লগত মোক নিব নোৱাৰ? নাযাওঁ যা, কাৰো লগত নাযাওঁ মই, একো দিব নালাগে যা তই। এই এজনী কি যে হ'ব নহয়, সৰু ল'ৰা ছোৱালীৰ নিচিনা। ব'ল, ধেমালিহে কৰিছোঁ। আৰু তই মোক এটা কথা কচোন, তই এতিয়া কি কাপোৰ ল'বি ল'লে? চুইজাৰ ল'বি নে চাদৰ মেখেলা ল'বি? বিয়াটো ডেট বাৰ ঠিক কৰিলেই দেউতাহঁতে। কালিতো আমি গৈ আহিলোঁৱে ভিনদেউহঁতৰ ঘৰত। পিছে ভিনদেউহঁতৰ ঘৰৰ মানুহখিনি বহুত ভাল দেই বা, তই কিন্তু বহুত সুখী হ'বি। হয়নে ভাইটি? ভাল লাগিলনে? তই যেতিয়া কৈছ আৰু মই সুখত থাকিব পাৰিম চাগে দেই। মানুহখিনি ভালেই বাৰু, মই বাৰু যোৱা নাই, কিন্তু কথা সকলোৰে লগত পাতিছোঁ। ভাল দে, মই কিন্তু ভালেই পালোঁ। আৰু ৰিং চেৰিমনিটো বোলে এইকেইদিনতে কৰিব মই থাকোঁতেই। সোনকালে সকলোবোৰ হ'ব চাগে, গম পাইছ? তই কিবা অসুবিধা হ'লে মোক কবি আকৌ। ইমান চিন্তা নকৰিবি, মই আছোঁ নহয় তোৰ লগত। আৰু সিহঁতে বেয়া নহয় দে, বহুত ভাল মানুহ। তই থাকোঁতেনো মোৰ কিহৰ চিন্তা আকৌ? তোৰ নিচিনা ভাইটি এটা থাকিলে আৰু মই কিবা চিন্তা কৰিম নে ভয় কৰিম? একো ভয় নকৰোঁ। ব'ল এতিয়া মোক কাপোৰ দেগৈ, ব'ল, আগতে সেইবোৰ কথা বাদ দে। ব'ল আৰু উত্তৰটো নিদিলি যে, চাদৰ মেখেলা ল'বি নে চুইজাৰ ল'বি? মই যি পচন্দ হয় তাকে ল'ম, ব'ল। আজিকালিতো আৰু বিয়াৰ পিছত চব পিন্ধে দেখোন, অকল চাদৰ মেখেলা পিন্ধিব লাগিব বুলি কিবা কথা আছে নেকি? চব পিন্ধিব পাৰিম দে। ব'লচোন, বজাৰত গৈ লওঁ আগতে, তাৰ পাছত মই নিজে চইচ কৰিম নহয়। হ'ব দে ৰ, মই কাপোৰযোৰ সলাই আহোঁ ৰ। যা আকৌ সোনকালে, ইমান দেৰি কৰ তই ছোৱালী মানুহৰ নিচিনা। ইমান দেৰিৰ পৰা ওলাবই পৰা নাই তই, যা। হেই ৰ এজনী, মইনো কি একেবাৰে ষ্টাইলডাল কৰোঁ, পেণ্টটো পিন্ধি আহিলে হ'ব ৰ। বাবা। সেয়া মায়েও মাতিলে। মা কি হ'লনো? বাবা চাচোন চা, কোনে ফোন কৰিছে তোৰ মোবাইলটো বাহিৰতে থৈ আহিছোঁ আকৌ। মই ৰিচিভ কৰিলোঁ, কিবা তোক দিবলৈ দিছে। লচোন ল মোবাইলটো। দিয়াচোন দিয়া, তুমি ৰিচিভ কৰিলা নেকি? হেল্ল', এয়া দিছোঁ লওক। ল, মই ৰিচিভ কৰি দিলোঁ। হেল্ল', ৰূপম। ইয়েছ ছাৰ, জয় হিন্দ ছাৰ। তোৰ ছাৰহে নেকি বাবা? দেচোন দে, মোকো ফোনটো দে, বিহু খাবলৈ মাতো দে ছাৰক। ৰূপম হা? ইয়েছ ছাৰ, হয় মই ৰূপমে কৈছোঁ। ৰূপম শুনা, তোমালোকৰ ছুটিবোৰ চব কেঞ্চেল কৰা হৈছে। সকলোকে মই জনাই দিছোঁ, টিকেটবোৰ সকলোৰে বুকিং কৰি দিছোঁ। তোমালোক এতিয়াই ওলাব লাগিব। ইয়াত অলপ যুদ্ধৰ কাৰণে চব প্ৰিপেৰেশ্যন কৰা হৈছে। তোমালোক সোনকালে এতিয়াই যিমানবোৰ ঘৰত গৈছা সকলোবোৰ আহিব লাগিব। মই সকলোৰে টিকেট পঠাই দি আছোঁ। আৰু মই ফোন নম্বৰ এটা তোমাক মেইল কৰি দি আছোঁ, সেইটোত যোগাযোগ কৰা। তোমাক ষ্টেচনত সকলোবোৰ ঠিক ঠাক কৰি দিব, গম পাইছানে? জল্দি ওলোৱা, বেগ পেকিং কৰা সোনকালে। ছাৰ, ছুটিবোৰ কেঞ্চেল কৰিছে? য়েছ, সকলোৰে ছুটিবোৰ কেঞ্চেল কৰা হৈছে। পাকিস্তানে হামলা কৰিছে, এটেক কৰিব লাগিব ইয়াত। সোনকালে আহি যোৱা, পেকিং কৰা, এতিয়াই ওলাই দিয়া। য়েছ ছাৰ, জয় হিন্দ ছাৰ। জয় হিন্দ। মা, বা, মই এতিয়াই যাব লাগিব। মোৰ বেগবোৰ পেকিং কৰাত সহায় কৰি দে, মই এতিয়াই ওলাব লাগিব। কি কৈছ তই এইবোৰ বাবা? আহিছহে তই, দুদিন হোৱা নাই। এমাহৰ ছুটী লৈ আহিছ বুলি কৈ তই এতিয়া যাওগৈ? কি মানে, ইহঁতে ছুটী দিব আকৌ ছুটী কেঞ্চেল কৰি দিব, সেইটো কথা হ'ল নেকি? তই যাব নোৱাৰ। তই ইমান দিনৰ মূৰত আহিছ আকৌ এতিয়া যাবলৈ ওলালি? মোক দেচোন ফোনটো লগাই দে, মোক ক'লোৱে মই ফোনটো দেচোন, মই কথা পাতোঁ বুলি। এতিয়া তোক মাতিয়ে পঠালে। নহ'ব, মই যাব নিদোঁ তোক। ভাইটি, তই আহিছিলিহে, কি মানে এনেকৈ কেঞ্চেল কৰি দিয়ে নেকি? এতিয়া কি যুদ্ধ হ'ব নেকি? বা, যুদ্ধ হ'ব। মা, যুদ্ধ হ'ব এতিয়া। মই এতিয়া নগ'লে নহ'ব নহয়। ইমান দিনে ট্ৰেইনিং লৈ থকা এতিয়া মোৰ সময় আহিছে। এতিয়া মই যুদ্ধ লাগিব আকৌ। দেশৰ কাৰণে মই
যুদ্ধ লাগিবই লাগিব মা, পাকিস্তানক হৰুৱাব লাগিব। তহঁতে তেনেকৈ ক'লে নহ'ব নহয়, মোক সাহসহে দিব লাগে, মই যাবই লাগিব। দেশৰ হকে কাম কৰিব ওলাই গৈছোঁ যেতিয়া নগ'লে নহ'ব নহয়। এতিয়া পাকিস্তানক হৰুৱাবই লাগিব। আমাৰ জয় হ'বই লাগিব, জয় হ'বই লাগিব। আমি যুদ্ধ কৰিম বা মা, তহঁতে চিন্তা নকৰিবি, আকৌ আহিম নহয়, মই আকৌ আহিম। এতিয়া ছাৰে মাতিছে যেতিয়া মই যাবই লাগিব, এইটো অৰ্ডাৰ। সকলোৱে গৈছেই চাগে, মই এতিয়া ওলাব লাগিব দেই। মোক সোনকালে বেগ চেগবোৰ পেকিং কৰি দে মা, দুখ নকৰিবা, মই আকৌ আহিম নহয়। দুখ নকৰিম, কথা ক'বলৈ আহিছ। ইমান দিনৰ মূৰত আহি দুদিন থাকিবলৈ নিদিয়ে, কি চাকৰিও তহঁতৰ এইবোৰ? হয় দে ভাইটি, অকণ তই বুজাই কৰি কচোন, সিহঁতে বুজিবও পাৰে ন, শুনিবও পাৰে। কচোন অলপ, তইনো এবাৰো নকলি, আকৌ যাব নোৱাৰিম কিবা কিবি ক'ব লাগিছিল ন। বা মায়ে বাৰু বুজি পোৱা নাই, তয়ো নুবুজনে, পঢ়া শুনা ছোৱালী হয়, এনেকৈ ক'ব নোৱাৰোঁ নহয়। এইটো অৰ্ডাৰ দিয়াৰ পিছত আৰু মই এইবোৰ একো তাৰ কথা একো মই ক'বই নোৱাৰোঁ, অবজেকশ্যন একো কৰিবই নোৱাৰোঁ। মই ওপৰৰ পৰা যেতিয়া অৰ্ডাৰ আহিব, এইটো চবেই মানিবই লাগিব। সকলোৱে মানিছে চাগে, মই অকল নহয়। মোৰ লগত যিমানবোৰ ট্ৰেইনিঙত আছিলে, যিমানবোৰ ঘৰলৈ এমাহৰ ছুটীত আহিছিলে, এতিয়া সকলোৱে ঘূৰি যাব, সকলোৱে ছুটী কেঞ্চেল হৈছে। মোৰ অকলে হোৱা নাই নহয়, এতিয়া সকলোৱে যাব। সকলোৱেতো পৰিয়াল আছে, সকলোৱে পৰিয়ালে এনেকৈ যদি কয়, দেশখন কি হ'ব? মই যাওঁ দে, তহঁতে চিন্তা নকৰিবি, আকৌ আহিম নহয়, যুদ্ধত জিকি আহিম, চিন্তাই নকৰিবি মা, একদম চিন্তা নকৰিবা। তোমাৰ আশীৰ্বাদ থাকিলে মই যুদ্ধত জিকিমেই, মোৰ একো নহয়, কোনো চিন্তা নকৰিবা মা। আৰু এনেও দেশৰ কাৰণে শ্বহীদ হ'ব পাৰিলেও সেইটো মোৰ কাৰণে গৌৰৱৰ কথা হ'ব মা। পাগলৰ নিচিনা কথা নকবি, তই জয় হৈ আহিব লাগিব, তই জয় হ'বই লাগিব, তোৰ একো নহয়। তই পাকিস্তানক হৰুৱাই তহঁতে ঘৰত আহিবই লাগিব, তহঁতৰ একো নহয়। ভালকৈ যুদ্ধ কৰিবি। মই কিবা কিবি অলপ বান্ধি দিওঁগৈ। মই বেগটো বান্ধি দিওঁ তোৰ, ভালকৈ থাকিবি খালি ভাইটি, ভালকৈ থাকিবি। হ'ব দে, তহঁতে চিন্তা নকৰিবি দেই, দেৰি হৈ আছে, সোনকালে মোক বেগ চেগ পেকিং কৰি দে। ব'ল বেগটো পেকিং কৰোঁগৈ, আছোন বা মা, যা, কি ভৰাই দিয়া গৈ যোৱা, কিবা এটা খায়ো লওঁ, ভোকো লাগিছে, দেৰি হৈ আছে কিন্তু। টিকেট কাটি দিছে ন, টাইম থাকে এইবোৰ, মোক মেইল কৰি দিছে চাগে, মই মেইলটো চেক কৰোঁগৈ দে, সোনকালে কৰা। হ'ব দে, তই ওলা, মই কিবা এটা বনাওঁগৈ সোনকালে। নাই মা, এতিয়া বনাই থাকিবলৈ সময় নাই, যি আছে তাকে বান্ধি দিয়া, দেৰি হৈ আছে মোৰ, মই সোনকালে যাব লাগিব। হ'ব দে। নমস্কাৰ, এই কাহিনীটো একেবাৰে সত্য কাহিনী। এইবোৰ সকলোৰে লগত চলিয়ে থাকে, যিবোৰ ঘৰৰ ল'ৰা বা ছোৱালী ডিফেন্সত চাকৰি কৰে, তেওঁলোকৰ এনেকুৱাই পৰিৱেশ হৈ থাকে। কিবা এটা ভাবিলে কেতিয়াও নহয়, কাৰণ দেশৰ হকে তেওঁলোকে কাম কৰিবলৈ গৈছে। কিমান ডেলিভাৰী সময়তো নিজৰ সন্তানটো দেখা নাপায়, মাক দেউতাক ঢুকোৱাৰ সময়তো কেতিয়াবা আহিব নোৱাৰে, দেশৰ হকে যুঁজি নিজৰ প্ৰাণ আহুতি দিবলগীয়া হয়। সেইবোৰক সকলোকে শ্ৰদ্ধাৰে কৰিছোঁ। আমাৰ ৭৭তম গণতন্ত্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব।